স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বন্দিতা জুবিন দা অমৰ হোক এনেদৰে এতিয়া সকলো লোক উলাই অহা পৰিলক্ষিত হৈছে জুবিন গাৰ্গৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰি উলাই আহিছে হাজাৰ হাজাৰ লোকে আগবঢ়াইছে দুৱা প্ৰাৰ্থনা আৰু কামনা কৰিছে যাতে জুবিন গাৰ্গৰ আত্মাই চিৰ শান্তি লাভ কৰে আৰু এই মুহূৰ্তত লৈছো সবিস্তাৰে এই খবৰ জুবিন দা অমৰ হোক এনেদৰে এতিয়া হাজাৰ লোক উলাই অহা পৰিলক্ষিত হৈছে দুৱা প্ৰাৰ্থনা কৰিছে জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনাৰে হাজাৰ লোকৰ দুৱা অসমীয়াই জুবিন দাক সদায় মনত ৰাখিব সদায় মনত স্থান দিব সদায় অন্তৰত থাকিব সকলোৰে মৰমৰ জুবিন দা প্ৰতি গৰাকী অসমীয়াই কান্দিছে প্ৰিয় শিল্পী গৰাকীৰ বিয়োগত প্ৰিয় শিল্পী গৰাকীক স্মৰণ কৰি এনেদৰে কান্দি উঠিছে হাজাৰ লোক দক্ষিণ কামৰূপৰ খুনতলিত হাৰ্টথ্ৰব জুবিন গাৰ্গক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে আৰু উৰে নিশা বাজি থাকিল কেৱল মায়াবিনী ৰাতিৰ বুকুত গীতটোৰে এনেদৰে উৰে নিশা শ্ৰদ্ধাঞ্জলি জনালে প্ৰিয় শিল্পী গৰাকীক জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনা কৰি এনেদৰে দুৱা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে খুনতলিত এনেদৰে সকলো লোকে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বাবে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে যেহেতু অকালতেই সকলোকে এনেদৰে অকলশৰীয়া কৰি প্ৰিয় শিল্পী গৰাকী চিৰদিনৰ বাবে অজান দেশলৈ গুচি গ'ল আৰু তাৰ পাছতে এনেদৰে কান্দি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে আজি অসমৰে নহয় ভাৰতৰে নহয় সমগ্ৰ বিশ্বতেই কোণৰ পৰা প্ৰতিটো প্ৰান্তৰ পৰা আজি প্ৰিয় শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো এনেদৰে প্ৰিয় শিল্পী সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বাবে সকলো লোকে একাজলি শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে জুবিন দা অমৰ হোক আৰু এনেদৰে যেহেতু জুবিন গাৰ্গৰ শেষ ইচ্ছা আছিল মৃত্যুৰ দিনটোত কেৱল বাজি উঠক মায়াবিনী ৰাতিৰ বুকুত আৰু এনেদৰে উৰে নিশা বাজি থাকিল মায়াবিনী ৰাতিৰ বুকুত সকলো লোকে এনেদৰে কান্দি শ্ৰদ্ধাঞ্জলি জনালে জুবিন গাৰ্গৰ বিদেহ আত্মাৰ চিৰ শান্তি কামনাৰে হাজাৰ লোকে আগবঢ়ালে হাজাৰ লোকে কৰিলে দুৱা অসমীয়াই জুবিন দাক সদায় মনত ৰাখিব কেতিয়াও পাহৰি নাযায় সদায় অন্তৰত স্থান দিব সদায় যি স্থান আছে জুবিন গাৰ্গৰ বাবে সেই স্থান কোনেও কাঢ়ি নিব নোৱাৰে অসমীয়া যি শিল্পী অসমৰ এক সম্পদ এক আপুৰুগীয়া সম্পদ এই সম্পদ কেতিয়াও হেৰাই যাব নোৱাৰে আমাৰ মাজৰ পৰা এনেদৰেই সকলো লোকে এনেদৰে নিখাৰ ভাগত দেখিবলৈ পোৱা গৈছে শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে আৰু এয়া দৃশ্য দক্ষিণ কামৰূপৰ খুনতলিত হাৰ্টথ্ৰব জুবিন গাৰ্গক ৰাজহুৱাভাৱে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে হাজাৰ লোক ওলাই আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে শ্ৰদ্ধাঞ্জলি জনোৱা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তত আৰু এয়া এক দৃশ্যাংশ দেখুৱাইছো দক্ষিণ কামৰূপৰ খুনতলিৰ পৰা হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বাবে সকলো লোকে এনেদৰে দুৱা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে চিৰ শান্তি যাতে লাভ কৰে জুবিন দা আজি য'তে আছে শান্তিত থাকক জুবিন দাই আমাৰ বাবে যিমান কৰিলে আমি হয়তো কৰিব পৰা নাই কিন্তু এনেদৰে অশ্ৰুসিক্ত নয়নেৰে সকলো লোকে জনালে শ্ৰদ্ধাঞ্জলি প্ৰতি গৰাকী লোকেই এনেদৰে নিখাৰ ভাগত ওলাই অহা পৰিলক্ষিত হৈছে শ্ৰদ্ধাঞ্জলি জনাই এনেদৰে জুবিন গাৰ্গৰ বাবে জুবিন গাৰ্গৰ বিদেহী আত্মাৰ চিৰ শান্তিৰ বাবে এনেদৰে ওলাই আহিছে প্ৰতি গৰাকী লোক এনেদৰে ওলাই আহি দুৱা প্ৰাৰ্থনা কৰিছে জুবিন দা অমৰ হোক বুলি এনেদৰে সকলো লোকে নিখাৰ ভাগতে এগছি বন্তি জনাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰাণৰ শিল্পী জুবিন দা আমাৰ মাজত নাই কিন্তু তেওঁৰ স্মৃতিয়ে আমাৰ মাজত তেওঁক সদায় জীয়াই ৰাখিব এনেদৰে কামনা কৰিছে যাতে তেওঁ য'তে আছে শান্তিত থাকক চিৰ শান্তি লাভ কৰক এনেদৰে কামনা কৰিছে আৰু সকলো লোক ওলাই অহা পৰিলক্ষিত হৈছে সকলো লোকে কেৱল প্ৰাৰ্থনা কৰিছে দুৱা প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বাবে তোমার উপর পনাহ মৌলা আল্লাহ তুমি আমার হিদায়ত দান করো আল্লাহ যে রাস্তা চলিলে তুমি এবং তোমার হাবিব খুশি রাজি হও সেই রাস্তা চলিবৰ কাৰণে আমাক আল্লাহ তুমি হেফাজত করো
আল্লাহ আমাৰ সকলো ভাই ভনী লেজেন্ড নেভার ডাই আমার জুবিন দা মৃত্যু হয়েছে সঁচা কিন্তু আমার মাজত সদায় জীয়াই থাকিব অসম স্তব্ধ হয়ে গেছে মোর কোনো জাতি নাই মোর কোনো ধর্ম নাই মোর কোনো ভগবান নাই আজি জুবিন দাৰ যিটো সপোন আছিলে শংকৰ আজানৰ সপোন সেই সপোনটো বাস্তৱ কৰাৰ কাৰণে তেখেতে অকল গায়কে নহয় এজন সমাজসেৱক আছিল আমাৰ পথ প্ৰদৰ্শক আছিল তেখেতক হেৰুৱাই আমি যেন নিজৰ ঘৰৰ আত্মীয় এজন হেৰাইছো হেনেকুৱা অসমৰ চুকে কোণে কোনো সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি নহয় আজি জুবিন দা গুচি যোৱা এইকেইদিন অসমত কোনো জাতি ভেদ নাই ধৰ্ম নাই কোনো ভাষা নাই আমি সকলোৱে আবেগিক হৈছো আজি অন্তিম দিনাও আমি সন্তলি অঞ্চলৰ মনোৰঞ্জন ক্লাবৰ উদ্যোগত আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো তেখেতৰ গানে আমাক ইমান মুগ্ধ কৰিছে আমাৰ তেজৰ মাজত সোমাই গৈছে তেখেতৰ গান তেখেতৰ কথা বতৰা তেখেতৰ যিটো মানৱতা দুখীয়াৰ বন্ধু কোনো জাতি ভেদাভেদ নোচোৱাকৈ সকলোকে সমান চকুৰে চোৱা এজন ব্যক্তি আমি আজি হেৰাইছো অসমৰ এটা হীৰাৰ টুকুৰা মূল্যৱান সম্পদ হেৰুৱাই আমাৰ অসমখন খালি কৰি থৈ গ'ল অসমীয়া হিচাপে আমি পৰিচয় পাবলৈ আমাৰ এটা নাম আছিল জুবিন অসমীয়া হিচাপে পৰিচয় দিবলৈ আমাৰ এটা সম্পদ আছিল সম্পদটো হেৰাই গ'ল এইটো আমি কেতিয়াও ঘূৰি নাপাওঁ আমাৰ অন্তৰত জুবিন দা সদায় থাকিব আছে চিৰযুগময় মুগিয়া হৈ থাকিব লেজেন্ড নেভাৰ ডাই আমাৰ জুবিন দা মৃত্যু হৈছে সঁচা কিন্তু আমাৰ মাজত সদায় জীয়াই থাকিব অসম স্তব্ধ হৈ গৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই আজি জুবিন দাৰ যিটো সপোন আছিলে শংকৰ আজানৰ সপোন সেই সপোনটো বাস্তৱ কৰাৰ কাৰণে তেখেতে অকল গায়কে নহয় এজন সমাজসেৱক আছিল আমাৰ পথ প্ৰদৰ্শক আছিল তেখেতক হেৰুৱাই আমি যেন নিজৰ ঘৰৰ আত্মীয় এজন হেৰাইছো হেনেকুৱা অসমৰ চুকে কোণে কোনো সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি নহয় আজি জুবিন দা গুচি যোৱা এইকেইদিন অসমত কোনো জাতি ভেদ নাই ধৰ্ম নাই কোনো ভাষা নাই আমি সকলোৱে আবেগিক হৈছো আজি অন্তিম দিনাও আমি সন্তলি অঞ্চলৰ মনোৰঞ্জন ক্লাবৰ উদ্যোগত আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলো তেখেতৰ গানে আমাক ইমান মুগ্ধ কৰিছে আমাৰ তেজৰ মাজত সোমাই গৈছে তেখেতৰ গান তেখেতৰ কথা বতৰা তেখেতৰ যিটো মানৱতা দুখীয়াৰ বন্ধু কোনো জাতি ভেদাভেদ নোচোৱাকৈ সকলোকে সমান চকুৰে চোৱা এজন ব্যক্তি আমি আজি হেৰাইছো অসমৰ এটা হীৰাৰ টুকুৰা মূল্যৱান সম্পদ হেৰুৱাই আমাৰ অসমখন খালি কৰি থৈ গ'ল অসমীয়া হিচাপে আমি পৰিচয় পাবলৈ আমাৰ এটা নাম আছিল জুবিন অসমীয়া হিচাপে পৰিচয় দিবলৈ আমাৰ এটা সম্পদ আছিল সম্পদটো হেৰাই গ'ল এইটো আমি কেতিয়াও ঘূৰি নাপাওঁ আমাৰ অন্তৰত জুবিন দা সদায় থাকিব আছে চিৰযুগময় মুগিয়া হৈ থাকিব লেজেন্ড নেভাৰ ডাই আমাৰ জুবিন দা মৃত্যু হৈছে সঁচা কিন্তু আমাৰ মাজত সদায় জীয়াই থাকিব অসম স্তব্ধ হৈ গৈছে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই আজি জুবিন দাৰ যিটো সপোন আছিলে শংকৰ আজানৰ সপোন সেই সপোনটো বাস্তৱ কৰাৰ কাৰণে তেখেতে অকল গায়কে নহয় এজন সমাজসেৱক আছিল আমাৰ পথ প্ৰদৰ্শক আছিল তেখেতক হেৰুৱাই আমি যেন নিজৰ ঘৰৰ আত্মীয় এজন হেৰাইছো হেনেকুৱা অসমৰ চুকে কোণে কোনো সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি নহয়
আজি জুবিন দা গুচি যোৱা এইকেইদিন অসমত কোনো জাতি ভেদ নাই, ধৰ্ম নাই, কোনো ভাষা নাই, আমি সকলোৱে আৱেগিক হৈছো। আজি অন্তিম দিনাও আমি সন্তলি অঞ্চলৰ মনোৰঞ্জন ক্লাবৰ উদ্যোগত